আমি যি জলৰ ভিতৰত সকলো এটা মাজুলী দুইফালে দুখন নদীৰ মাজত মানে এটা দ্বীপত থকা লিখা হৈছে আমাৰ। আহিছে চৰকাৰে সুবিধা দিছে, কিন্তু বানপানীয়ে বহুতো আমাক সহায় লৈ গৈছে। যিভাগে ওখ কৰি দিব লাগে সেইভাগে আমাক ওখ কৰি দিয়া নাই। আমাৰ বহুত কষ্টতে আমি বৰ্তমান আছোঁ। যোৱা আগন্তত যিটো বানপানী হৈ গ'লে আমি মঠাইতে আমি খেলি পাতি থকা হৈছিলে। এতিয়া বৰ্তমান আকৌ এই চৰকাৰে কিছুমান সুবিধা কৰি শিল পেলাই দিছে, কিন্তু শিলৰ ওপৰেদি আকৌ পানী বাগৰিলে দেখিছে আপোনালোকে। আমাৰ 1 নং 2 নং বুলি আমাৰ এখন গাঁও মানে একে ভাতৃ আমাৰ দুখন মানুহ মিলি আছোঁ। কিন্তু বিশেষকৈ আমাৰ মানে অহা যোৱা কৰা পথটো একেবাৰে এইটোৱে আৰু অলপ কালভাৰ চালভাৰ দি এতিয়া এখন দলঙে আমাক নুজুৰিছে। পকা ব্ৰিজ এখন অকণমান যদি আমাক আৰু আগলৈ কৰি দিয়ে তেতিয়া প্ৰায় 50 কিলোমিটাৰ কিমান হ'ব চাগে। ইয়াৰ পৰা এইটো আপোনাৰ 100 কিলোমিটাৰমান যদি আমাক সুবিধা কৰি দিয়ে তেতিয়াহ'লে আমাৰ উপযুক্ত হ'ব বুলি আমি ভাবোঁ। আৰু ওখ কৰি দিব লাগে বুলি মঠাইটো ভাবোঁ আমি। আৰু লগতে আমাৰ এইটো যিটো খহনীয়া বানপানী আমাক নিশ্চয় কাষত পালেহি আমাৰ, তেওঁ যেন চৰকাৰে আহি পিনে মানে ৰিং বান্ধটো আমাক সুবিধা কৰি দিয়ে। চুকৰ আমাৰ ঠায়ে ঠায়ে দবি জেগা আছে, সেইবিলাক আমাৰ বুৰি গৈছে, এতিয়া বৰ্তমান বুৰিয়ে আছে। আৰু পানীত যিটো কোবাল আহিছে, এতিয়া হয়তো নিশাৰ ভিতৰত আমাৰ গোটেই গাঁও মানে আজি ধ্বংস কৰাৰ সিদ্ধান্তই আছে। সতৰ্ক হৈছে ৰাতিপুৱাৰ পৰাতো নিশাৰ 6টামান বজাৰ পৰা আমাৰ গাঁৱৰ ৰাইজে গাড়ীবিলাক চব পাৰ কৰি একদম নি আছে। বৰ্তমান এতিয়া পাৰ কৰাই আছে। এতিয়া নিশাৰ ভিতৰত আৰু কি ঘটনা হয় এতিয়া আপোনালোকক সেই কথাষাৰ ক'ব নোৱাৰিম। গাঁৱৰ চহৰীকতা মাজুলী কৰিবতো পানীটো কালি আজি যোৱা নিশাৰ পৰা মানে সোমাইছে। আৰু খেতি পথাৰ আমাৰ মানে খেতি পথাৰ কৰি থোৱা মাটি ভালেখিনি মানুহবিলাকক গৈছে আৰু প্ৰত্যেকত কচু আছে, কিছুমান আপোনাৰ দাংবডি তেনেকুৱা খেতি এইবিলাক নষ্ট হৈছে। মানে এতিয়া আমাৰ যেতিয়া হৈ যায় চৰকাৰে মানে এইটো পানীটো যেতিয়া এতিয়া এইটো মেটেল পেলাইছিলে বাৰু, মেটেলখিনি পেলাইছিলে, এইবাৰতো গুচি যাব। চৰকাৰে মানে কি হ'ল এনেই পইচা কিছুমান পানী হ'লে মানে ঘৰ চৰ ডুবি গ'লে মানে তেনেকৈ কিছুমানক দিয়ে 2000 3000 সাহায্য। এতিয়া খোৱাটো আকৌ চৰকাৰে দিয়ে, ৰিলিফ চিলিফ মঠাইতে থকা হয়। পানীটো বাঢ়ি আছে। আমাৰ মানে কি হ'ল সতৰ্ক এতিয়া প্ৰথমতে গাড়ী ঘোঁৰাবিলাক আমি এইটোৰ পৰা পাৰ কৰি লৈছোঁ। তাৰপিছতে পানী বেছি হৈ গ'লে মঠাইতে আহি যাওঁ আমি। গোটেই সকলো মানুহ গুচি আহে প্ৰত্যেকেই আহে। মানে কি হ'ল অকল 10-15 মান বাচি থাকে মুখৰ আগত, এইটো স্কুলত থাকে, চৰৰীকতা হাইস্কুলত থাকে, চব মানুহ 260 ঘৰ মানুহ আমাৰ ইয়াত থকা হয়। 260 ঘৰ খেতি পাতি থকা হয়। খোৱা বোৱা মানে কষ্ট হয়, নিজে নিজে বনাই খাব লাগে। সেইবিলাক মানে চৰকাৰে দিয়ে আৰু ৰেচন পাতি আনি চহৰীকতা পৰে এইফালে আছে আৰু তোমাৰ চহৰীকতা মাজুলী, তাৰপৰা এইখিনি 2 নং ফুলগুৰি চহৰীকতা। পানীটো কালিৰ পৰা সোমাইছে। ভিতৰ চাইডে বাৰু মানুহ প্ৰায় 2টা নামঘৰত, এটা নামঘৰত 115 ঘৰ আৰু এটা নামঘৰত 105 ঘৰ মানুহ আছে। গোটেইখিনি তাত ডুবি আছে বুলিয়ে ক'ব লাগিব। তাৰ আলিটো ওলাই আছে, বাকী ঘৰখিনি চব ডুবি আছে। সেইখন চহৰীকতা মাজুলী দুলীয়াজান সমষ্টি হয়। মঠাইলে ধৰি লওক এতিয়া বৰ্তমান দিন হৈ আছে কাৰণে অহা নাই বাৰু। এতিয়া সন্ধিয়া হৈ যোৱাৰ লগে লগে মানুহবিলাক চব গুচি আহিবলৈ, ৰাতি বাৰু ক'ত কি হয় ক'ব নোৱাৰি। পানীটো কিমান জোৰ আহি আছে, এতিয়া যিমানটো জোৰকৈ আহি আছে ৰাতিলৈকে মঠাইলৈকে ইটো আলিলৈকে ডুবি যাব। মানে অসুবিধা মানে এতিয়া বহুত আছে। ৰাইজৰ আমাৰ চহৰীকতা গাঁওখন প্ৰায় চবেই জানে কৃষিজীৱী ৰাইজ, গতিকে যিমান মানুহ আছে গোটেইখিনি কৃষি আছে তাত, এইখিনি গোটেইখিনি ডুবিছে। তাৰ লগতে মানুহবিলাকে বৰ্তমানৰ হাঁহ কুকুৰা বা গৰু ছাগলীৰ কাৰণে ঘৰতে থকা থাকিব লগা হৈছে। আৰু সন্ধিয়া হোৱাৰ লগে লগে মঠাইলৈ আহিব লাগিব মানে।